তোৰ পিছত হিতু চৰকাৰৰ মূল্য বৃদ্ধিৰ মাধমাৰ এইবাৰ মূল্য বৃদ্ধি পাইছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ আৰু প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 30 টকাকৈ বৃদ্ধি পাইছে। ইতিমধ্যে 1000ৰ ঘৰ চুইছেগৈ চিলিণ্ডাৰৰ মূল্যই আৰু এই চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মাজত বিশেষকৈ গৃহিণীসকলৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে সেই বিষয়ে জানিবলৈ মই উপস্থিত আছোঁ খুমটাইৰ চিনাতলী গ্ৰাম্যাঞ্চলত আৰু মই কেইগৰাকীমান মহিলা আছে মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই সমগ্ৰ পৰিৱেশ মোৰ কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু মই ইতিমধ্যে কোৱা হৈছে যে চৰকাৰ গঠনৰ পাছতেই কিন্তু ইটোৰ পিছত সিটো পেট্ৰলজাত সামগ্ৰীৰ পৰা ইতিমধ্যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীলৈকে তাৰপিছত বিদ্যুৎ মাচুল আৰু এইবাৰ চিলিণ্ডাৰ কি ক'ব যিহেতু এগৰাকী গৃহিণী হিচাপে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এইবাৰ? হয়, আমি গৃহিণী হিচাপে আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ কিয়নো আমাৰ বিশেষকৈ আমি গৃহিণী হিচাপে আমাৰ পাকঘৰৰ যিখিনি সামগ্ৰী আমাৰ খোৱাৰ সামগ্ৰীৰ পৰা ধৰি গেছ চিলিণ্ডাৰলৈকে প্ৰতিটো বস্তুৱে ইমান মানে মূল্য বৃদ্ধি হৈছে যে আমাক ক'বলৈ মানে আমাৰ ভাষাই নাইকিয়া হৈ গৈছে আৰু আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ গৃহিণীবিলাকৰ অকণমান অসুবিধাৰ সৃষ্টি হৈছে কিয়নো আজি ক'ৰবাত ল'ৰা ছোৱালী স্কুল ক্ষেত্ৰত পঠাবলৈ বা গাড়ী ঘোঁৰা নিবলৈ আমাৰ ইমানেই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে তাৰ কাৰণে আমি বহুত অসুবিধাৰ সৃষ্টি হৈছে। আৰু 3 নম্বৰতে হ'ল কি আমাৰ যিটো আমাৰ ৰাজসাহায্য আমাৰ গেছ সেইটো আমি গম পাইছোঁ যে সেইটো আমাৰ মানে হ্ৰাস হৈ আহিছে গতিকে সেইটো এটা আমি অসুবিধাৰ মানে সন্মুখীন হৈছোঁ। কি ক'ব চৰকাৰক আমি এটাই অনুৰোধ জনাইছোঁ যে আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ মানে শ্ৰেণীৰ কাৰণে যে প্ৰতিটো বস্তুৰে যাতে আমাৰ এটা সীমিত মূল্য মানে বান্ধি দিয়ে। হয়, এতিয়া বিশেষকৈ ৰান্ধিবলৈ যাবলৈ ভয় লগা হৈছে, কি ক'ব? ভয় লগা হৈছে আৰু গেছৰ ইমান নাটনি হৈছে দাম বৃদ্ধি পাইছে সেইটো কাৰণে আমাৰ মানে একদম চিন্তাত পৰিছোঁ আৰু চৰকাৰে বিষয়টো বিবেচনা কৰিব লাগে। সেইটো বিবেচনা কৰিব লাগে আৰু আমাৰ কাৰণে বেছি হৈছে মধ্যবিত্ত শ্ৰেণীৰ কাৰণে। হয়, আপোনালোকে যিহেতু আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে উজ্বলা চিলিণ্ডাৰৰ গেছ ব্যৱহাৰ কৰি আহিছে কিন্তু বৰ্তমান সেই চিলিণ্ডাৰ হ্ৰাস কৰিছে যিটো আগতে 9টা চিলিণ্ডাৰ দিয়ে এতিয়া 4টালৈ হ্ৰাস কৰিছে কেনেকুৱা ধৰণৰ অসুবিধা আহিব পাৰে? দাম বঢ়াৰ কাৰণে অকণ অসুবিধা হৈছে আমাৰ। হয়, চৰকাৰে যদি সেইমতে আৰু চাই মেলি যদি মূল্যটো অকণমান কমাই দিয়ে তেতিয়া আমাৰ কাৰণে অকণ সুবিধা হয়। আৰু প্ৰতিটো বস্তুৱে পাকঘৰৰ মানে দামটো বঢ়াৰ কাৰণে আমাৰ অকণ অসুবিধা হৈছে। হয়, কাৰণ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে আমাৰ অকণমান অসুবিধা হয়। হয়, নিশ্চিতভাৱে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এগৰাকী গৃহিণী হিচাপে এতিয়া যিহেতু আকৌ চিলিণ্ডাৰ ইতিমধ্যে হ্ৰাসো পাইছে চিলিণ্ডাৰৰ সংখ্যা চৰকাৰৰ ফালৰ পৰা যি ৰাজসাহায্য দিয়া হয় তাৰপাছত ইফালে মূল্য বৃদ্ধি, কি ক'ব? হয়, আমাৰ গৃহিণী হিচাপেতো আমি পাকঘৰৰ কামত প্ৰতিটো ক্ষেত্ৰতে আমি অসুবিধা পাইছোঁ আৰু এনেধৰণে যদি প্ৰতিটো বস্তুৰে মূল্য বৃদ্ধি হৈ যায় তেতিয়াহ'লে গৃহিণী বুলিয়ে নহয় প্ৰত্যেক জনসাধাৰণে অসুবিধা হ'ব বুলি আমি ভাবিছোঁ। হয়, গতিকে চৰকাৰে মানে ছাৰে যাতে এইটো অতি সোনকালে এইবিলাকৰ সুব্যৱস্থা কৰে আমাক জনাই তাকে আমি বাট চাই ল'লোঁ। 1000 ঘৰ পাইছেগৈ চিলিণ্ডাৰ। গতিকে এনেধৰণে বৃদ্ধি হ'লে আমিতো আমাৰ শ্ৰেণীৰ মানুহৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হ'ব। হয়, হয়, ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে এইবাৰ জ্বলা কলা খুৱাইছে গৃহিণীসকলৰ লগতে যি সাধাৰণ ৰাইজক আৰু মধ্যবিত্তৰ লগতে যিসকল ইতিমধ্যে উজ্বলা আঁচনিৰ অন্তৰ্ভুক্ত যিসকল